নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মখন কেতিয়া জমা দিব লাগিব, কি কাৰণে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে, তেনেবোৰ কথা আলোচনা কৰিম। প্ৰথমতে আপোনালোকে ফৰ্মখন দেখিছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লিখা আছে। এই সম্পূৰ্ণ ফৰ্মখন আপোনালোকে কিদৰে ফিল আপ কৰিব পাৰিব, অলৰেডি মই এটা ভিডিঅ' দি ৰাখিছোঁ। আপোনালোকক মই ডেছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, নহ'লে আপোনালোকে মোৰ চেনেলত গৈ চাবগৈ পাৰিব। প্ৰায় 3 লাখ ভিউজ আছে সেই ভিডিঅ'টোত। আপোনালোকে সেই ভিডিঅ'টো চাইও আপোনালোকে ফৰ্মখন ফিল আপ কৰি ল'ব পাৰিব। আৰু আজি এইটো ভিডিঅ'ত আপোনালোকে কিদৰে অমৃত বৃক্ষ আন্দোলনৰ ফটোসমূহ ইয়াত লগাব বা কি নিয়ম আপোনালোকে মানি চলিব লাগিব, যদি সেই নিয়মসমূহ মানি নচলে তেতিয়া আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব। ইয়াত দেখিছে আপোনালোকে দুটা সংকল্প দিয়া হৈছে, আপোনালোকে ভালদৰে পঢ়ি চাব। জেনেৰেল কাষ্ট বা OBC ST কাষ্টৰ হ'লে আপোনালোকৰ কেইজন সন্তান থাকিব লাগিব, সেইসমূহ ইয়াত বাধ্যতামূলক কৰি দিয়া হৈছে। যদি সেই নিয়মসমূহৰ ভিতৰত যদি আপোনালোক নপৰে তেতিয়া আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। দেখিছে, আপোনালোকে ফৰ্মখন ভালদৰে পঢ়ি চাব, সম্পূৰ্ণ ফৰ্মখন ফিল আপ কৰিব। যদি আপোনালোকে মাজত এৰি থৈও যায় কিবা এটা পইণ্ট, তেতিয়াও আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। সেই বিষয়ে মই ডিটেইলছত শেষলৈ আলোচনা কৰিম। তাৰপিছত আপোনালোকে দেখিছে 21 নম্বৰ পইণ্ট যিটো দিয়া হৈছে সেইটোত বহুতৰ খেলিমেলি লাগিছে, বহুতে কমেণ্ট কৰিছে। মই সেইটো বিষয়ে আপোনালোকক কৈ দিছোঁ, অলপ জুম কৰি লৈছোঁ। 21 নম্বৰ পইণ্টটোত কোৱা হৈছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি? এইটো দেখিছে, মাইক্ৰ' ফাইনেন্সৰ পৰা যদি লোন লৈছিলে তেনেহ'লে কোনো কথা নাই। মাইক্ৰ' ফাইনেন্সৰ উপৰিও যদি আপুনি বেংক বা গোটৰ পৰা লোন লৈছিলে, যদি আপোনালোকে লোনটো মৰা নাই তেতিয়া কি কৰিব চাওক, যদি পৰিশোধ কৰা হোৱা নাই তেতিয়া আপোনালোকে য়েছ দিব। যদি আপোনালোকৰ কোনো ধৰণৰ লোন নাই তেতিয়াহ'লে আপোনালোকে ন' অপশ্যনটোত টিক মাৰ্ক দিব। এইটো বুজিলে? যদি আপোনালোকে কোনো ধৰণৰ লোন নাই তেতিয়া ন' অপশ্যনটো দিব। যদি আপোনালোকৰ পৰিশোধ কৰা হোৱা নাই, যদি আপোনালোকৰ কিবা লোন আছে, বেংকৰ পৰা লোন লৈছে, গোটৰ পৰা লোন লৈছে, আপোনালোকে যদি পৰিশোধ কৰা হোৱা নাই বা পৰিশোধ কৰি আছে তেতিয়া আপোনালোকে য়েছ অপশ্যনটোত টিক মাৰ্ক দিব। এইটো বুজিলে আপোনালোকে? তাৰপাছত আৰু এটা পইণ্ট চাওক আপোনালোকে, যিটো আপোনালোকৰ 16 নম্বৰ পইণ্টটো দিয়া হৈছে, বিধানসভাৰ সমষ্টিৰ নাম। যিহেতু বৰ্তমান আপোনালোকৰ বিধানসভাৰ সমষ্টিসমূহ সলনি হৈছে, যিহেতু সকলো বিধানসভাৰ সমষ্টি সলনি হৈছে বৰ্তমান আপোনাৰ যিটো সমষ্টি সেই সমষ্টিটোৰ নাম দিব। আপুনি পুৰণা সমষ্টিটোৰ নাম নিদিব। এইটো আপোনালোকে ভাল জনা ব্যক্তি এজনক সুধি ল'ব, যিহেতু সকলোৰে আপোনালোকৰ যিসমূহ বিধানসভাৰ সমষ্টি আছে সেই সমষ্টিসমূহ সলনি কৰা হৈছে। আপোনালোকে যিটো নতুন বিধানসভাৰ সমষ্টি এতিয়া বৰ্তমান আপোনালোকে সেই নতুন বিধানসভাৰ সমষ্টিটোহে ইয়াত ফিল আপ কৰিব। দেখিছে, LIC নেম যিটো আছে আপোনালোকৰ সেইটো ভুল নকৰিব আপোনালোকে। 16 নম্বৰ পইণ্টটো আৰু 21 নম্বৰ পইণ্টটোৰ ওপৰতো মই ইতিমধ্যে কৈছোঁৱেই। বাকী আপোনালোকে এই গোটেই ফৰ্মখিনি চাই ল'ব। তাৰ পাছত এটা আছে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ যিখন ফটো, 2খন ফটো আপলোড কৰিবলৈ কৈছে আপোনালোকৰ। ইয়াত দেখিছে অমৃত বৃক্ষ আন্দোলনত অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো। অমৃত বৃক্ষ আন্দোলনত যিহেতু সকলো গোটৰ সদস্যই গছপুলি ৰোপণ কৰিছিলে, সেই গছপুলিকেইটাৰ আপোনালোকে ফটো দিব লাগিব ইয়াত। ফটোখন কেনেকৈ দিব সেইটো মই দেখুৱাই দিছোঁ চাওক। এইদৰে আপোনালোকে ফটো দুখন ইয়াত লগাব লাগিব। দেখিছে, আপোনালোকে GPS কেমেৰাত আপোনালোকে ফটো দুখন ক্লিক কৰিব। পুলিটো ছাইডত আপোনালোকে থিয় হৈ থাকিব পাৰে বা পুলিটো ৰোপণ কৰি থকা নিচিনাকৈও আপোনালোকে ফটোকেইখন তুলিব পাৰে। দেখিছে, আপোনালোকে এইদৰে ফটো দুখন তুলি পেলাই ইয়াত আপোনালোকে লগাই দিব। ছাইজটো আপোনালোকে কেফেত গৈ ক'লেই হ'ল, তেওঁলোকে আপোনালোকক উলিয়াই দিব। 4x6 ছাইজত আপোনালোকে উলিয়াই ল'ব। দেখিছে, আপোনালোকে এইদৰে উলিয়াব লাগিব। ইয়াৰ ওপৰত এটা পইণ্টটো দিয়া হৈছিলে, ওপৰত দুটা বক্স দিয়া হৈছে দেখিছে। এই দুটা বক্সত আপোনালোকে 2খন ফটো আপলোড কৰিব লাগিব। প্ৰাইভেচিৰ কাৰণে মই মুখখন ঢাকি দিছোঁ, বাকী সম্পূৰ্ণ আপোনালোকে এইদৰেই ফটোখন তুলিব লাগিব। যদি আপোনালোকৰ GPS কেমেৰাটো নাই তেনেহ'লে প্লে ষ্ট'ৰৰ পৰা GPS মেপ কেমেৰা এপটো ডাউনলোড কৰি আপোনালোকে ফটোকেইখন তুলি ল'ব পাৰে। তাৰ পাছত আছে আপোনালোকৰ বিজনেছসমূহ। দেখিছে, অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপৰ তালিকা। ইয়াত আপোনালোকক কেইবাটাও বিজনেছৰ কথা কোৱা হৈছে, যি আপোনালোকক 10,000 টকা দিব আৰু লগতে আপুনি কেইটামান টকা ইনভেষ্ট কৰি পেলাই ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা বিজনেছ কৰি আপোনালোকে দেখুৱাব লাগিব। এইটো বুজিলে আপোনালোকে? বাকী বিজনেছ কৰি দেখুৱালেই নহ'ব, আপোনালোকে বিজনেছ প্লেন এটাও বনাব লাগিব। তাৰ ওপৰতো ডিটেইলছত মই ভিডিঅ' বনাই দি ৰাখিছোঁ, আপোনালোকে সেই ভিডিঅ'কেইটা চাই ল'ব পাৰে। আপুনি যিটো বিজনেছেই কৰিম বুলি নাভাবক কিয়, আপোনালোকে সেইটোৰ ওপৰত এটা বিজনেছ প্লেন বনাব লাগিব। বিজনেছ প্লেনসমূহ কেনেকুৱা হ'ব চাওক। এইখন হৈছে নন ফাৰ্ম বিজনেছ ফৰ্ম, আপোনালোকে দেখিছে। আৰু যিসকলে ফৰ্মসমূহ পোৱা নাই, বিজনেছ ফৰ্মসমূহ পোৱা নাই, মই তেওঁলোকক ফৰ্মসমূহ প্ৰভাইড কৰি দিম। যদি আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই, মই তাত হোৱাটছএপৰ নাম্বাৰ দিয়া আছে, আপোনালোকে আগৰ ভিডিঅ'কেইটা চাই লওক। ডেছক্ৰিপশ্যনতো মই লিংকটো দি ৰখা হৈছে। আপোনালোকে ভিডিঅ'কেইটা চাই মোক এটা মেছেজ কৰি দিব, আপোনাক যোনখন ফৰ্মেই লাগে আপোনালোকক মই সেইখন ফৰ্মেই
আপোনালোকক হোৱাটছআপ কৰি দিম ইয়াত এক্সাম্পল সহ দি থোৱা হৈছে আপোনালোকে দেখিছে টেইলৰিং হওক আপোনালোকৰ ফিচাৰী ডায়েৰী গোটেইখিনিৰ ওপৰত আপোনালোকৰ এক্সাম্পল সহ দি থোৱা হৈছে আপোনালোকে কিমান টকা ইনভেষ্ট কৰিব ইউনিট প্ৰাইচ কিমান ইউনিট ৰিকুৱাৰ্ড কিমান এটা এক্সাম্পল ধৰি আপোনালোকক সকলো দি থোৱা হৈছে দেখিছে বিজনেছ প্লেন এগ্ৰিকালচাৰৰ কাৰণে আপোনালোকক কি প্ৰয়োজন হ'ব ইউনিট প্ৰাইচ কিমান ৰাখিব এইখিনি এটা এক্সাম্পল ধৰি আপোনালোকক দি থোৱা হৈছে আপোনালোকক বুজি পাবৰ কাৰণে খালি আপোনালোকে হুবহু এইদৰে ফিল আপ নকৰিব আপুনি নিজৰ মতে এটা বিজনেছ প্লেন বনাই ল'ব যদি কিবা অসুবিধা পায় তেতিয়াহে আপোনালোকে এক্সাম্পলখিনি চাই ল'ব কিদৰে ফিল আপ কৰা হৈছে দেখিছে আপোনালোকে এইখিনি বুজি পালে সম্পূৰ্ণ বিজনেছ প্লেনখিনি ইয়াতে আছে আপোনালোকক যোনখনেই লাগে আপোনালোকে কেৱল মেছেজ কৰিব মেছেজ কৰাৰ লগে লগে মই আপোনালোকক সেন্ড কৰি দিম যেহেতু বহুতে মেছেজ কৰিছে বহুত মেছেজ আহিছে আপোনালোকৰ পৰাপক্ষত আপোনালোকে কল নকৰিব কল কৰিলে ৰিচিভ কৰিবলৈ অলপ অসুবিধা হয় আপোনালোকে মেছেজ কৰিব মই লগালগ দি দিম তাৰপিছত আজি এখন নটিচ প্ৰকাশ পাইছে আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান লাখপতি বাইদেউ আপুনি প্ৰপত্ৰ পূৰণ কৰিলেনে আপোনালোকক সোধা হৈছে আপোনালোকে যদি কৰা নাই সোনকালে কৰক যিহেতু লাষ্ট ডেট দি দিয়া হৈছে ইতিমধ্যে লাষ্ট ডেটসমূহ ঘোষণা কৰা হৈছে আপোনালোকক কি তাৰিখে ফৰ্মসমূহ জমা ল'ব সেইসমূহ তাৰিখ ঘোষণা হৈছে মই জুম কৰি দেখুৱাই দিছোঁ যদি আপোনালোকে চাব বিচাৰে মাইগভ আছাম ফেচবুক পেজ বা অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে এই নটিচখন চাব পাৰে মই লিংকটো ডেছক্ৰিপশ্যনত দি ৰাখিম এইছে প্ৰপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া আপোনালোকে এইখিনি কথা জানি লওক আপোনালোকে কি কাৰণে আপোনাৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে গোটেইখিনি ইয়াত ডিটেইলছত দি দিয়া হৈছে প্ৰথম পইণ্টটোত কোৱা হৈছে 3, 4 আৰু 5 মাৰ্চ 2024 অৰ্থাৎ মাৰ্চৰ 3, 4 আৰু 5 তাৰিখে প্ৰপত্ৰ জমা লোৱা তাৰিখ অৰ্থাৎ মাৰ্চৰ 3, 4 আৰু 5 তাৰিখে আপোনালোকৰ যিখন ফৰ্ম আছে এইখন মহিলা উদ্যমিতা আঁচনিৰ ফৰ্মখন সেই ফৰ্মখন আপোনালোকৰ জমা ল'ব ক'ত জমা ল'ব সেইটো চাওক স্থান দি দিয়া হৈছে আবেদনকাৰীৰ নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় মণ্ডল পৰ্যায়ৰ কাৰ্যালয় সংশ্লিষ্ট খণ্ডৰ উন্নয়ন বিষয়াৰ কাৰ্যালয় এইসমূহ কাৰ্যালয়ত আপোনাৰ ফৰ্মসমূহ জমা লোৱা হ'ব দেখিছে আপোনালোকে চিন্তা কৰিব নালাগে গোটৰ সদস্যসকলে আপোনালোকক আগতীয়াকৈ জনাই দিয়া হ'ব আপোনালোকৰ ফৰ্মসমূহ কি তাৰিখে জমা দিব লাগিব ক'ত জমা ল'ব সেইসমূহ আপোনালোকক আগতীয়াকৈ জনোৱা হ'ব নিশ্চিন্ত মনে থাকক কেৱল আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে ফৰ্মখন পূৰণ কৰক দেখিছে সম্পূৰ্ণৰূপে পূৰণ হোৱা বাঞ্ছনীয় অৰ্থাৎ যিখন ফৰ্ম আপোনালোক ফৰ্মখন সম্পূৰ্ণৰূপে আপোনালোকে পূৰণ কৰিব লাগিব এটা পইণ্টটো যদি আপোনালোকৰ এৰি থৈ যায় তেতিয়া আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে এইটো মই কোৱা কথা নহয় আপোনালোকক নটিচখনত ডাইৰেক্ট মেনশ্যন কৰি দিছে আপোনালোকে চাই ল'ব পাৰে ইয়াত যিমানখিনি পইণ্ট দিয়া হৈছে গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব দেখিছে এইখন সম্পূৰ্ণ ফৰ্মখন কিদৰে ফিল আপ কৰিব অলৰেডি মই দি থোৱাই হৈছে আপোনালোকে দেখিছে সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ফিল আপ কৰিব তাৰিখ স্থান বাকী স্বাক্ষৰ চহী আপোনালোকে সংকল্প 1, 2 গোটেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব যদি আপোনালোকে এইখিনি অসমীয়াটো ফিল আপ কৰিছে তেনেহ'লে কোনো চিন্তা কৰিব নালাগে কেৱল প্ৰথম পেজটো আপোনালোকে ইংলিছত ফিল আপ কৰিবলৈ চাব তাৰপাছত দেখিছে গুৰুত্বপূৰ্ণ দিশটো চাওক আপোনালোকে কি আপোনালোকে গুৰুত্ব দিব লাগিব অমৃত বৃক্ষৰ ফটো স্বাক্ষৰিত সংকল্প পত্ৰ তাৰপাছত আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা এইখিনি আপোনালোকৰ লাগিব আৰু লগতে আবেদনকাৰী এখন ফটো যিটো কোৱা হৈছে মই বিজনেছ প্লেন লাগিব আপোনালোকৰ আবেদনকাৰী এখন পাছপৰ্ট সাইজ ফটো লাগিব আৰু লগতে লাগিব আপোনালোকৰ অমৃত বৃক্ষত যিখন ফটো আপোনালোকে মাৰিছিলে সেই ফটোকেইখন আপোনালোকৰ লাগিব পাছপৰ্ট ফটোখন দেখিছে আপোনালোকে ইয়াত লগাব লাগিব পাছপৰ্ট ফটো প্ৰথম পেজটোতে আপোনালোকৰ দিয়া হৈছে পাছপৰ্ট ফটো বুলি তাত আপোনালোকে ফটোখন লগাব লাগিব বাকীখিনি আপোনালোকক কোৱা হৈছে এইখিনি চাই ল'ব নাকচ মানে হৈছে আপোনাৰ ৰিজেক্ট হোৱাৰ কাৰণটো কি কৈছে অসম্পূৰ্ণ প্ৰপত্ৰ যদি আপোনালোকে ফৰ্মখন কমপ্লিট পূৰণ নকৰে যদি কিবা থাকি যায় তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হ'ব বাকী ভুল হ'লে বা হোৱাইটনাৰ মাৰিলে তেনেকুৱা ধৰণৰ কথাখিনি ইয়াত উল্লেখ কৰা নাই পৰাপক্ষত আপোনালোকে ভুল নকৰিব যদি আপোনালোকৰ এড্ৰেছত বা তেনেকুৱা ধৰণৰ কিবা যদি স্পেলিং ভুল হৈছে তেনেহ'লে সেইখিনি আপোনালোকে বেছি ঘঁহাবলৈ নাযাব আপোনালোকৰ সৰু সুৰা স্পেলিং যদি ভুল হৈছে বা তেনেকুৱা ধৰণত আপুনি ঘঁহাবলৈ নাযাব কেৱল আপুনি নাম বেংক ডিটেইলছ গোটৰ ডিটেইলছখিনি এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব বাকী আপোনালোকে বেছি নঘঁহাব আৰু বেছি হোৱাইটনাৰ পাৰিলে ইউজ নকৰিব এজন ভাল জনা ব্যক্তিৰ ওচৰত গৈ পেলাই আপোনালোকে ফৰ্মখন ফিল আপ কৰক যদি ভুল হ'লে ৰিজেক্ট কৰাৰ কথাটো ইয়াত লিখা নাই কিন্তু আপোনালোকৰ ফৰ্মখন দিওঁতে তেনেকুৱা ধৰণৰ ভুল কৰিবলৈ মানা কৰিছিলে তাৰপিছত দেখিছে বেংক পাছবুক দিব লাগিব আপোনালোকে ব্যৱসায়িক পৰিকল্পনা আৰু বেংক পাছবুকৰ প্ৰথম পেজটো দিব লাগিব দেখিছে তাৰপিছত অমৃত বৃক্ষ আন্দোলনত তোলা ফটো দিব লাগিব আৰু এখন পাছপৰ্ট সাইজ ফটো দিব লাগিব এইটো দেখিছে বেংক পাছবুকৰ যিটো ফাৰ্ষ্ট পেজ আছে আপোনালোকে ফাৰ্ষ্ট পেজটো দিব লাগিব আৰু বেংক একাউণ্টৰ লগত আপোনালোকে আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব যদি আপোনালোকে এতিয়ালৈকে লিংক কৰা নাই তেনেহ'লে যিমান পাৰে সোনকালে আপোনালোকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰি ৰাখিব তাৰপিছত সদস্যৰ ফটো অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলিকেইটাৰ সৈতে দিব লাগিব এইখিনি আপোনালোকে দেখিছে এইখিনি আপোনালোকে চাই ল'ব
এইখিনি আপোনালোকে দিব লাগিব লগত নথিপত্ৰ বেলেগ কোনো ধৰণৰ নথিপত্ৰৰ কথা কোৱা নাই যদি আপোনালোকৰ গোটৰ কয় তেনেহ'লে আপোনালোকে গাঁঠি দিব বৰ্তমান এইখন নটিছত কোনো ধৰণৰ বেলেগ নথিপত্ৰৰ কথা কোৱা নাই সহায় অপশ্যনটো দেখিছে প্ৰয়োজন সাপেক্ষে প্ৰপত্ৰ পূৰণত জীৱিকা সখী পশু সখী কৃষি সখী আদি সখী বাইদেউসকলে সহায় কৰিব যদি আপোনালোকে ফৰ্মখন ফিল আপ কৰিব পৰা নাই বা বিজনেছ প্লেনটো ফিল আপ কৰিব পৰা নাই কি তাৰিখে ল'ব ফৰ্ম জমা বা আপোনালোকে কি ডকুমেণ্ট আপোনালোকৰ লাগিব এইসমূহৰ বিষয়ে আপোনালোকৰ জীৱিকা সখী আপোনাৰ নিকটৱৰ্তী যিগৰাকী জীৱিকা সখী আছে বা পশু সখী আছে কৃষি সখী আছে তেওঁলোকৰ লগত যোগাযোগ কৰক তেওঁলোকে আপোনালোকক সহায় কৰিব যিহেতু এইসমূহৰ ওপৰত তেওঁলোকক ট্ৰেইনিং দিয়া হৈছে সকলো কথা তেওঁলোকক কোৱা হৈছে এতিয়া আপোনালোকে যদি ফৰ্মখন পূৰণ কৰিব নোৱাৰে তেনেহ'লে আপোনালোকে সখীসকলৰ লগত যোগাযোগ কৰিব পাৰে এইটোৱেই আছিল আজিৰ ভিডিঅ' দেখিছে আপোনালোকে যদি আপোনালোকে বিজনেছ প্লেন কেনেকৈ ফিল আপ কৰিব ফৰ্মখন কেনেকৈ ফিল আপ কৰিব এইসমূহৰ ওপৰত যদি আপোনালোকে ভিডিঅ' চাব বিচাৰে ডেছক্ৰিপশ্যনত মই লিংককেইটা দি ৰাখিছোঁ আপোনালোকে ভিডিঅ'কেইটা চাই ল'ব পাৰে আৰু দেখিছে যিমান পাৰে সোনকালে আপোনালোকে প্ৰপত্ৰখিনি পূৰণ কৰক যিহেতু 3, 4 আৰু 5 তাৰিখে আপোনালোকৰ সকলোৰে ফৰ্মখিনি জমা লোৱা হ'ব দেখিছে কাৰ কেতিয়া ল'ব সেইটো কোৱা হোৱা নাই সেইটো আপোনালোকে জীৱিকা সখী বা সখীসকলক যোগাযোগ কৰিলে গম পাব কিন্তু আপোনালোকৰ 3 আৰু 4, 5 তাৰিখে মাৰ্চৰ 5 তাৰিখে আপোনালোকৰ ফৰ্মসমূহ জমা লোৱা হ'ব সেইবাবে আপোনালোকে যিমান পাৰে সোনকালে আপোনালোকে ফৰ্মখিনি পূৰণ কৰক যিহেতু আপোনালোকৰ হাতত মাত্ৰ 10 দিনহে আছে সেইটোৰ বাবে আপোনালোকে যিমান পাৰে সোনকালে ফৰ্মখিনি পূৰণ কৰক আৰু যদি কিবা আপোনালোকৰ অসুবিধাৰ সৃষ্টি হয় তেতিয়াহ'লে আপোনালোকে সখীসকলৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি আপোনালোকে বিজনেছ প্লেনৰ ওপৰত যদি আপোনালোকৰ ভিডিঅ' লাগে ডেছক্ৰিপশ্যনত দি থোৱা হৈছে সেইকেইটা ভিডিঅ' চাব পাৰে যদি আপোনাক ফৰ্মখন লাগে তেনেহ'লে ডেছক্ৰিপশ্যনৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে আমাৰ লগত যোগাযোগ কৰক হোৱাটছএপত এটা মেছেজ দিয়ক আমি আপোনালোকক ফৰ্মখন চেণ্ড কৰি দিম